Dear students, আমি প্ৰায়ে কৈ থকা কেইটামান বাক্যলৈ মন কৰা যে যদি বৰষুণ দিয়ে মই তালৈ নাযাওঁ আৰু যদি বৰষুণ নিদিয়ে মই তালৈ যাম। আকৌ এনেদৰেও কেতিয়াবা কোৱা হয় যে তেওঁ যদি মোক কথাটো জনালেহেঁতেন মই তেওঁক সহায় কৰিব পাৰিলোহেঁতেন বা তেওঁ যদি মোক এটা ফোন কৰিলেহেঁতেন মই তেওঁক ষ্টেচনৰ পৰা লৈ আহিলোহেঁতেন। এনেধৰণৰ বাক্যবিলাকত এটা ইভেণ্টে আন এটা ইভেণ্টৰ ওপৰত ডিপেণ্ড কৰা দেখা যায়। সেয়ে এনেধৰণৰ চেণ্টেন্সক ইংৰাজীত কণ্ডিশ্যনেল চেণ্টেন্স বুলি কোৱা হয়। এই কণ্ডিশ্যনেল চেণ্টেন্স তিনি প্ৰকাৰৰ হয়: কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1, টাইপ 2 আৰু টাইপ 3। এতিয়া এই কণ্ডিশ্যনেল চেণ্টেন্সৰ তিনিওটা প্ৰকাৰৰ চেণ্টেন্স বনাওঁতে আমি কেনেধৰণৰ ষ্ট্ৰাকচাৰ ফ'ল' কৰিব লাগে সেই বিষয়ে ক'ম। চ' লিচন টু মি, আই এম ৰীমা বৰঠাকুৰ ফ্ৰম ইন্দিৰা গান্ধী হাইস্কুল, লখিমপুৰ। কণ্ডিশ্যনেল চেণ্টেন্স সাধাৰণতে 2 ক্লজেছ চেণ্টেন্স হয়। ইয়াত এটা ইফ ক্লজ থাকে আৰু এটা মেইন ক্লজ থাকে। এতিয়া আমি তিনিও প্ৰকাৰৰ কণ্ডিশ্যনেল চেণ্টেন্সৰ প্ৰথমতে আমি চাওঁ কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1। এই কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1ক আমি অপেন কণ্ডিশ্যনেল চেণ্টেন্স বুলিও ক'ব পাৰোঁ। ইয়াত এনেধৰণৰ হয়, আমি এক্সাম্পল ল'ব পাৰোঁ যে ইফ হি কামছ হিয়াৰ অন টাইম উই উইল গ' টুগেডাৰ। এই বাক্যটোত মন কৰা যে আমি ইফ ক্লজটোত প্ৰেজেণ্ট ইনডেফিনিট টেন্স ইউজ কৰিছোঁ আৰু মেইন ক্লজটোত আমি ফিউচাৰ ইনডেফিনিট টেন্স ইউজ কৰিছোঁ। চ' হিয়াৰ ষ্ট্ৰাকচাৰ ইজ ইফ প্লাছ ছাবজেক্ট প্লাছ প্ৰেজেণ্ট ইনডেফিনিট প্লাছ ছাবজেক্ট প্লাছ চেল অব্লিক উইল প্লাছ ভাৰ্ব 1। এইটোৱেই হ'ল কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1। নেক্সট আমি চাওঁ কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 2। এনেধৰণৰ চেণ্টেন্সত কি হয়, ইফ ক্লজটো পাষ্ট টেন্সত থাকে আৰু মেইন ক্লজটো কণ্ডিশ্যনেল টেন্সৰ হয়। আমি যদি উদাহৰণ হিচাপে লওঁ যে ইফ আই ৱেৰ ইউ আই উডন্ট ৰিজাইন দ্য জব। ইয়াৰ অৰ্থ হ'ল যে মই যদি তুমি হ'লোহেঁতেন মই চাকৰিটো ৰিজাইন নিদিলোহেঁতেন। ইয়াত ষ্ট্ৰাকচাৰ এনেদৰে ফ'ল' কৰিব লাগিব যে ইফ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ ছাবজেক্ট প্লাছ উড অব্লিক শুড প্লাছ ভাৰ্ব 1। উড অব্লিক শুড প্লাছ ভাৰ্ব 1 হ'লে আমি ইয়াক কি বুলি ক'ব পাৰিম, কণ্ডিশ্যনেল টেন্স বুলি ক'ব পাৰিম। আৰু এটা বিশেষ কথা এই ক্ষেত্ৰত মন কৰিবলগীয়া যে মই যে আইৰ লগত ৱেৰ ইউজ কৰিছোঁ, কণ্ডিশ্যনেল চেণ্টেন্সৰ ক্ষেত্ৰত ছাবজেক্ট যিয়েই নহওক তাত আমি ৱাজৰ বিপৰীতে আমি ৱেৰ ইউজ কৰিব লাগিব। এইটো কথা অতি মন কৰিবলগীয়া কথা। নেক্সট আমি আহোঁ কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 3। এনেধৰণৰ চেণ্টেন্সত কি হয় যে ইফ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সৰ হয় আৰু মেইন ক্লজটো পাৰফেক্ট কণ্ডিশ্যনেল টেন্সৰ হয়। এতিয়া এক্সাম্পল আমি ল'ব পাৰোঁ যে ইফ হি হেড ৰাং মি আই কুড হেভ ব্ৰট হিম ফ্ৰম দ্য ষ্টেচন। ইয়াৰ অৰ্থ হ'ল যে তেওঁ যদি মোক ফোন কৰিলেহেঁতেন মই তেওঁক ষ্টেচনৰ পৰা লৈ আহিলোহেঁতেন। তাৰমানে কণ্ডিশ্যনটো কি, তেওঁ মোক ফোন কৰাহেঁতেন মই তেওঁক ষ্টেচনৰ পৰা লৈ আহিলোহেঁতেন। তাৰমানে তেওঁ মোক ফোন নকৰিলে আৰু মই তেওঁক ষ্টেচনৰ পৰা লৈ অহাটো নহ'ল। ইয়াত ষ্ট্ৰাকচাৰটো এনেধৰণৰ হ'ব যে ইফ প্লাছ ছাবজেক্ট প্লাছ পাষ্ট পাৰফেক্ট টেন্স প্লাছ মেইন ক্লজত কি হ'ব, ছাবজেক্ট প্লাছ উড অব্লিক শুড প্লাছ হেভ প্লাছ ভাৰ্ব 3 আৰু ইয়াকেই পাৰফেক্ট কণ্ডিশ্যনেল টেন্স বুলি কোৱা হয়। মই আশা কৰিছোঁ তোমালোকে এই তিনিটা টাইপৰ বিষয়ে ভালদৰে বুজিব পাৰিছা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। থেংক ইউ।